বিহুৰ দিনা মেজি জুইকুৰা জ্বলাবলৈ যদি এনেদৰেই গাঁওখনৰ ল'ৰাকেইটা বা গাঁৱৰ মানুহখিনি লগ হ'লহেঁতেন আজিতকৈ বেছি ভাল লাগিলে হয়। ৰঙালী বিহুত নামঘৰত হুঁচৰি যোৰাত যদি খেলৰ মানুহখিনি আজিৰ দৰে লগ হ'লহেঁতেন বেলেগ একো নহ'লেও আন্তৰিকতাৰ এনাজৰীডাল কটকটীয়া হ'লহেঁতেন, হয়নে নহয়? প্ৰথমতে মই আপোনালোকক দেখাবলৈ লৈছোঁ ৰাতিপুৱাই কিমান জনসমাগম দেখিছেনে আপোনালোকে? এয়া ৰাইজ। আজি যিহেতু মহালয়া, পবিত্ৰ মহালয়া, আৰু আজিয়েই মা দুৰ্গা দেৱীৰ মৰ্তলৈ আগমন ঘটিছে আৰু সেই উদ্দেশ্যেই সকলো ৰাইজ ৰাতি 1:30-2টাৰ পৰা এইদৰে ঘৰৰ পৰা ওলাই আহিছে। এক প্ৰকাৰে ক'ব লাগিব জনসমুদ্ৰ। কিমান মানুহ, লগতে একেবাৰে DJ বজাই গোটেই মানে হুলস্থুল, কিমান ৰাইজ আপোনালোকে দেখিবলৈ পাইছে। আৰু এই মানুহখিনিয়ে আচলতে আচল কথাটো নহয়, মই আচলতে বেলেগ এটা কথা ক'বলৈ গৈছোঁ। সকলো ওলাই আহিছে, দুৰ্গা দেৱীৰ আজি মৰ্তলৈ আগমন ঘটিছে আৰু কোৱা হয় যে আজি আগমন ঘটাৰ বাবে সকলো ৰাইজ ওলাই যায় দেৱী দৰ্শনৰ মানসেৰে, মানে আশাৰে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন টি ভিডিঅ'লৈ। আজি এটি গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ আৰু তাত মোৰ বহুতখিনি ভুল ভ্ৰান্তিও হ'ব পাৰে। আপোনালোকে মোৰ কথাখিনিৰ ওপৰত এবাৰ বিচাৰ কৰিব, তাৰপিছতহে আচলতে কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ আৰু কথাখিনি হয় নে নহয় সেইখিনিও আপোনালোকে মোক জনাব বুলি আশা ৰাখিলোঁ। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। সকলো ওলাই যায় ৰাতিপুৱা আৰু আগতে মানে আজি যেতিয়া মই ইয়ালৈ বিয়া হৈ অহা 12 বছৰ হৈ গ'ল, তাৰ আগতে মানে মই সেইখিনি দেখা নাছিলোঁ, জনাও নাছিলোঁ। ইয়াত লাহে লাহে অলপ আজি 4-5 বছৰমানৰ পৰা মানে ৰাইজসকল মানে ওলাই যাবলৈ ধৰিছে। তেনেকৈ মানে বহুত ৰাইজ হয়, বহুত সোনকালে ওলাই যায়। আৰু মাক তেতিয়া সুধিছিলোঁ আপোনালোকে আগতে ওলাই গৈ পাইছিলেনে? বোলে আমি নাই পোৱা দেই বোলে। এতিয়া বোলে ৰাইজসকল এনেকৈ ওলাই যায় বোলে, সকলো যায় আৰু দেখিছোঁ আৰু, কিন্তু বোলে আমি গৈ নাই পোৱা। এতিয়া কথা হ'ল যে আপোনালোকে এটা কথা মন কৰিবচোন, আগতে মানুহৰ কিবাকিবি বেমাৰ আছিলেনে বাৰু? আছিলে যদিও খুব কম বেমাৰ, আৰু মানুহ সম্পূৰ্ণ মানে বয়সলৈকে জীয়াই আছিলে। কিন্তু বৰ্তমান সময়ত মানুহে যিমানেই মানে এই কামখিনিৰ প্ৰতি আগ্ৰহী হৈছে, নতুন কামৰ প্ৰতি আগ্ৰহী হৈছে, মানুহৰ বেমাৰ আজাৰো বেছি হ'বলৈ ধৰিছেনে নাই হোৱা বাৰু? আপোনালোকে ক'বচোন বাৰু দেই। আজিকালি মানুহৰ সৰুৰ পৰা এটা বয়সলৈকে মানুহ মানে এনেকুৱা ধৰণে বেমাৰে ধৰিবলৈ ধৰিছে, বেলেগ নানান ধৰণৰ বেমাৰ, আৰু মানুহৰ আয়ুসো বহুত কমি আহিব ধৰিছে। কিন্তু আমি বহুত বিশ্বাস কৰিছোঁ নতুনখিনি কথা, কিন্তু মানে যদিও বিশ্বাস কৰিছোঁ তথাপিতো পুৰণাখিনি কিন্তু বহুত উন্নত আছিলে। তেতিয়া মানুহৰ বেমাৰ আজাৰ নাছিলে, বৰ্তমান মানুহৰ বেমাৰ বেছি। নতুন কথাত আজিকালি আগ্ৰহী হৈছোঁ, কিন্তু তথাপিতো মানে আমাৰ ৰক্ষা নাই। মানে এতিয়া বেমাৰো বেছি, মৃত্যু সোনকালে হয়নে নহয় বাৰু? এতিয়া মানে এটা মনত এটা আশা মানে কোৱা হয় যে দেৱী যিহেতু মৰ্তলৈ আহে, আৰু যদি দেৱী মানে আগমনৰ দিনাখন যদি ওলাই যায়, দেৱী যিহেতু মৰ্তত থাকে, সেইকাৰণে কেনেবাকৈ যদি দৰ্শন পোৱা যায়, সেই সময়ত মানে সকলো ৰাইজৰ মানে যিয়ে মানে দৰ্শন পায়, মানে কিবা এটা হেৰি পায়, মানে দেৱী যদি দৰ্শন হয় মানে দেহৰ ক্ৰিয়াকৃষ্টি দূৰ হয়, মানে দেহৰ বেমাৰ আজাৰ আঁতৰ হয়, আৰু বছৰটোৰ কাৰণে তেওঁলোক সুস্থ হৈ থাকে। সেইটোৱে আচলতে কথা বুলি কয় আৰু মাক সোধামতে, আৰু টিভিটো তেনেকেই দেখিছোঁ। আৰু সেয়ে ভাবি মানে আজিকালি ৰাইজসকল যিহেতু মানুহৰ বেমাৰ আজাৰ অন্ত নাই, আৰু সকলো সেইকাৰণে সোনকালে ওলাই যায়। আৰু ভালো লাগিছে দিয়কচোন, সকলো ৰাইজ একেলগে ওলাই গৈ আপোনালোকক দেখুৱালৈ কেনেকুৱা জনসমুদ্ৰ হৈ পৰিছে। আমাৰ এখেতে কৈছে আগতে হেনো তেওঁলোকে দেখিছে বেলেগ ঠাইত, কিন্তু আমাৰ ঠাইত মানে তেনেকৈ ইমান হোৱা নাছিলে, কিন্তু লাহে লাহে আমাৰ ইয়াতো প্ৰভাৱ পৰিব ধৰিছে। ঠিকে আছে, ভাল কথা। সকলো ৰাইজ ওলাই কৰি যাব লাগে। মই পিছে যাব পৰা নাই, গতিকে আপোনালোকক কৈছোঁ বুলি ভাবিছে নেকি? সেইকাৰণে আচলতে মই কোৱা নাই, ভাল পাইছোঁ সকলো ওলাই গৈ একতাৰ ডোলেৰে বান্ধিছে, সকলোৱে একেলগ হৈছেগে, ভাল লাগিছে ভিডিঅ'টো দেখা পাই। আমাৰ মইনাও গৈছিলে সোনকালে লগৰ ল'ৰাৰ লগত। তাৰপিছত মইনাই কৈছে ঢেৰ মানুহ মা জানানে, বহুত মানুহ আজি সেইটো বুলি কৈছে। মই মানে যেতিয়া মানে ঢেৰ মানুহ হৈছে, ওলাই কৰি গৈছে, মানুহ যিৰকমহে মানে ভিৰ হৈ গৈছে, তেতিয়া মানে মোৰ মনলৈ খোধৰাই আছিলে জানেনে, যে ইমান মানুহ ওলাই কৰি গৈছে ন, এই কথাততো ইমান মানুহ ওলাই কৰি যাবলৈ আজিকালি মানুহৰ টাইমেই নাই, তেওঁলোক যে ওলাই যাব পাৰিছে, তেনেকুৱালৈকে কথা মনলৈ মানে আহি আছিলে দেই, মোৰ কথাখিনি মনলৈ আহিছে। তাৰপাছতে ফেচবুকত এটা পষ্ট পালোঁ, তাৰমানে আমাৰ ওচৰৰে ভাইটি সীমান্ত শইকীয়াই তেওঁ মানে পষ্টত লিখিছে, মোৰ পষ্টটো আচলতে ভাল লাগিলে। তাত তেওঁ লিখিছে যে কাতি বিহুৰ দিনা গধূলি ঘৰৰ গৃহিণীগৰাকীৰ লগত যদি
আজিৰ দৰে ঘৰৰ সকলোৰে তুলসী তলত বন্তি গছি জ্বলালেহেঁতেন, হয় নহয় বাৰু? সেইখিনি কথা ধুনীয়া কৈছে। তাৰপিছত কৈছে যে মাঘৰ বিহুৰ দিনা মেজিৰ জুইকুৰা জ্বলাবলৈ যদি এনেদৰেই গাঁওখনৰ ল'ৰাকেইটা বা গাঁৱৰ মানুহখিনি লগ হ'লহেঁতেন আজিতকৈ বেছি ভাল লাগিলে হয়নে বাৰু কথাটো? তেওঁ কিমান এটা ধুনীয়া কথা কৈছে। মোৰ মনলৈ আহি থকা কথাকেইটা মানে আচলতে তেওঁ মানে লিখিত ৰূপ দিলে, আৰু সেইকাৰণে মই সেই লিখিত তেওঁ যিটো লিখা দিছে তাকে মই আপোনালোকক পঢ়ি শুনাইছোঁ। তাৰপিছত লিখি আছে, ৰঙালী বিহুত নামঘৰত হুঁচৰিযোৰাত যদি খেলৰ মানুহখিনি আজিৰ দৰে লগ হ'লহেঁতেন বেলেগ একো নহ'লেও আন্তৰিকতাৰ এনাজৰীডাল কটকটীয়া হ'লহেঁতেন, হয়নে নহয় বাৰু? এইখিনি কথা এটা গুৰুত্বপূৰ্ণ কথা। যদি আমি সেই সময়ত বিহুৰ সময়ত বা তুলসী তলত চাকি দিওঁতে সেই সময়খিনিত যদি আমি সকলো একেলগ হ'ব পাৰিলোহেঁতেন, এইটো এটা আচলতে এটা অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ আমি সেই সময়ত কিন্তু সকলো একেলগ হ'ব নোৱাৰোঁ, কাৰণ আমাৰ মনত যিখিনি বহুতখিনি কথা থাকে, মানুহৰ কেতিয়াও মিল নাথাকে, মানুহৰ মনত যি ভাৱ থাকে, সেই সময়খিনিত মানে কি হয় আমি সেই কথাখিনিলৈ গুচি যাওঁ। যেতিয়া বিহু যোৰা মাৰিবলৈ যোৱা যায় তাতো সেই প্ৰশ্ন আহি যায়, ঘৰৰ পৰা ওলাই গৈ যাব নোৱাৰোঁ, এই আমুকহে তামুকহে, বা বোৱাৰী এজনী ঘৰৰ পৰা বিহু মাৰিবলৈ ওলাই যোৱাটো বা তেনেকৈ কৰিবলৈ যোৱাটো সেইটো সমাজেও পচন্দ নকৰে বা ঘৰখনেও সেইটো মানি ল'ব নোৱাৰে। সেই তেনেকুৱা ধৰণৰ বহুতখিনি কথা আহি পৰে। কিন্তু আমি সকলো যেতিয়া একেলগ হৈ কিবা এটা কাম কৰিম সেইখিনি আমি সফল হ'ম। আজি আমি কি কৈছে, গাঁৱৰে বিহু যোৰা মাৰিছে, আমি গাঁৱতে যিকেইজন ঢুলীয়া তেওঁলোকে জানে, তেওঁলোক কি কৈছিলোঁ পাহৰি থাকিলোঁ। গাঁৱৰ ল'ৰা ছোৱালীবিলাক কি হৈছে আজিকালি বিহু মাৰিবলৈ শিকিছে আৰু চহৰলৈ ওলাই গৈছে বা বেলেগ কম্পিটিশ্যনত ভাগ লৈছে, কিন্তু গাঁৱৰ বিহু যোৰা গাঁৱত বিহু মাৰিবলৈ কোনো নাথাকে। আজিকালি যিহেতু পইচাৰ খেল, পইচাৰ কাৰণে তেওঁলোক বেলেগ বেলেগ দলৰ লগত যোগ হৈ তেওঁলোক বিহু মাৰিবলৈ গুচি যায়, নিজৰ গাঁওখনক চেৰ পেলাই গুচি যায়। আৰু সৰু সৰু ল'ৰা ছোৱালী যিখিনি আমাৰ গাঁৱত উঠি আহিছে তেওঁলোকক কিন্তু শিকাবলৈ কোনো নাথাকে, তেওঁলোকে নিজে যি শিকিছে তেনেকেই ঘূৰি ফুৰিছে, সেইখিনিত কিন্তু কোনো একতা নাই। কিন্তু আজি নিজৰ কি কৈছে, নিজৰ দেহাটোৰ কথা চিন্তা কৰি, নিজৰ মানে শৰীৰটোৰ কথা চিন্তা কৰি সকলো একেলগ হৈ আজি সমাগমৰ সৃষ্টি হৈছে, জনসমুদ্ৰৰ ৰূপ পাইছে। কথাখিনি হয়নে নহয় বাৰু? আপোনালোকে মোৰ কথাখিনি এবাৰ বিচাৰ কৰিব, তাৰপিছত আপোনালোকে কমেণ্ট কৰিব মোৰ কথাখিনি শুদ্ধ হয়নে নহয়। মই দুৰ্গা দেৱী আজি মৰ্তলৈ আগমন কৰিছে, তাত মোৰ ক'ব লগা কাৰণে দূৰৰ পৰা কৃষ্ণৰ সেৱা জনাইছোঁ। কিন্তু সেই মানুহখিনিয়ে যে কেতিয়াবা কিবা এটা হোৱাৰ সময়ত তেওঁলোক কোনো ক'তো ওলাই যাব নোৱাৰে। বহুত মানুহ কি হয়, ঘৰৰ কাষত যেতিয়া ঘৰতে ককাই ভাই ঘৰতে যেতিয়া কৰ্ম এটা পাতে তালৈকে যাব নোৱাৰে। কিন্তু আজি কি কৰিছে, ৰাতিপুৱাই গৈ কিমান দূৰ পাইছেগৈ তাত ঠিকানা নাই। সেইখিনি কথাহে, সেইকাৰণে কৈছোঁ আজি যিহেতু মহালয়া, শুভক্ষণ শুভ মুহূৰ্ত সকলোৰে, আজি দুৰ্গা দেৱীৰ আগমনে সকলোৰে জীৱনলৈ নতুনত্ব আনক, সকলোৰে দেৱী মাৰ আশীৰ্বাদ পাওক আৰু সকলোৰে দেহৰ ক্ৰিয়া পুষ্টি দূৰ হওক, সেইখিনিয়ে কামনা। তথাপিতো মোৰ যিখিনি কথা সেইখিনি মোৰ মনৰ কথাখিনি আপোনালোকক আচলতে ব্যক্ত কৰিলোঁ। তাত মোৰ কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে মইনাদাহে কৰে, মই নাজানো। তাত মোৰ আচলতে বহুখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে মোক ক্ষমা কৰিব। তথাপিতো মোৰ কথাখিনি আপোনালোকে শুদ্ধ হয়নে নহয় বাৰু তাৰ ওপৰত এবাৰ বিশ্লেষণ কৰি কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ। আৰু সকলো ভালে থাকক, সুস্থ থাকক, আৰু নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আৰু আশাৰে এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে।